প্ৰিয় দৰ্শক, সজিনা বুলি ক'লে আমি সকলোৱে চিনি পাওঁ। মই ভাবোঁ তাক নতুনকৈ চিনাকি কৰি দিয়াৰ কোনো প্ৰয়োজন নাই। আমাৰ অসমীয়া সমাজত এইবিধ পাচলিৰ প্ৰচলন বহু আগৰ পৰাই আছে। কিন্তু ইয়াৰ অতি গুৰুত্বপূৰ্ণ কথাটো হ'ল যে এইবিধ পাচলিৰ ঔষধি গুণৰ বিষয়ে বহুতে নাজানে বা ইয়াৰ আলোচনা কমকৈ কৰা দেখা যায়। সজিনাৰ জন্মস্থান যদি আমি বিচাৰোঁ তেন্তে আমি পাওঁ যে সজিনাৰ আদি উৎপত্তি স্থান হৈছে আফ্ৰিকা আৰু এছিয়া মহাদেশ। এছিয়া মহাদেশৰ হিমালয় পৰ্বতমালাৰ নিকটৱৰ্তী অঞ্চলত ইয়াৰ বিস্তৃতি দেখা যায়। তথ্য অনুসৰি সজিনাৰ 14বিধ প্ৰজাতি আছে। তাৰে মাত্ৰ 2টা প্ৰজাতিহে ভাৰতবৰ্ষ আৰু হিমালয় পৰ্বতমালাৰ পাদদেশসমূহত পোৱা যায়। বাকী 11টা প্ৰজাতি আফ্ৰিকা মহাদেশৰ বিস্তৃত অঞ্চলত উপলব্ধ। যদিও এইবিধ পাচলিৰ উৎপত্তি স্থান ভাৰত, নেপাল আৰু আফ্ৰিকা মহাদেশৰ কেইখনমান দেশ, তথাপি আজি পৃথিৱীৰ উষ্ণ জলবায়ু আৰু নাতিশীতোষ্ণ জলবায়ুৰ দেশসমূহত ইয়াৰ প্ৰচলন আৰু খেতি দেখিবলৈ পোৱা যায়। ব্ৰহ্মদেশ, থাইলেণ্ড, ইণ্ডোনেছিয়া, কোৰিয়া আদিকে সামৰি চীন দেশৰ বহু অঞ্চলে ইয়াৰ বাণিজ্যিক উৎপাদন আৰম্ভ কৰিছে। আফ্ৰিকা মহাদেশৰ কেনিয়া, সোমালিয়া আদি দেশেও ইয়াৰ পাত, ফুল, ছাল, শিপা আদি আমেৰিকা, মেক্সিকো আদি দেশলৈ ৰপ্তানি কৰিবলৈ লৈছে। মানৱ শৰীৰৰ প্ৰয়োজনীয়তালৈ লক্ষ্য ৰাখি ভাৰতবৰ্ষতো ইয়াৰ খেতি বাণিজ্যিকভাৱে কৰিব পৰাৰ যথেষ্ট থল আছে। সজিনাৰ বৈজ্ঞানিক নাম হৈছে মৰিংগা অলেইফেৰা। অসমীয়া ভাষাত প্ৰচলিত নাম হ'ল সজিনা, ছজনা, তাকে বহুতে ৰজিনা বুলিও কয়। বৰ্তমান ভাৰতীয় পাচলিৰ বজাৰত ই এবিধ বহুলভাৱে প্ৰচলিত পাচলি। ইয়াৰ দামো তেনেদৰে চকুত লগা বিধৰ, আকাশলংঘী। সেয়েহে তাৰ প্ৰতি দৃষ্টি ৰাখি অসমৰ খেতিয়ক সমাজ আৰু কৃষি মন্ত্ৰালয়ে ইয়াৰ প্ৰতি গুৰুত্ব দিলে এই পাচলিবিধে আৰু অধিক সমাদৰ লাভ কৰাৰ যথেষ্ট থল আছে। সজিনা গছক পৰম্পৰাগত জ্ঞান অনুসৰি এবিধ অলৌকিক গছ বুলি গণ্য কৰা হয়। কাৰণ এইবিধ গছৰ সকলো অংশ, ডাল, পাত, ফল, বাকলি যথেষ্ট সহায়ক আৰু বহুতো কাৰ্যত ব্যৱহাৰৰ যোগ্য। মানুহৰ বিভিন্ন প্ৰকাৰৰ শাৰীৰিক অসুস্থতা নিৰাময়ৰ ক্ষেত্ৰত ই মহৌষধ স্বৰূপ। ইয়াৰ ব্যৱহাৰেৰে আজিকালি অতি জনপ্ৰিয় ৰোগ মধুমেহ, হৃদৰোগ, ৰক্তাল্পতা, যকৃতৰ ৰোগ, শ্বাস প্ৰশ্বাসজনিত সমস্যা, চৰ্মৰোগ, পাকস্থলীৰ ৰোগ, গাঁঠিৰ বিষ আদি ৰোগত যথেষ্ট সুফল লাভ কৰিব পাৰি। তদুপৰি ই এণ্টি ইনফ্লেমেটৰী, এণ্টি অক্সিডেণ্ট আৰু কোষৰ সুৰক্ষাকাৰী হিচাপেও কাম কৰে। সজিনাৰ পাত নিয়মিতভাৱে খাব পাৰিলেও যথেষ্ট উপকাৰ পোৱা যায়। সজিনাৰ পাত কেঁচা বা শুকান উভয় অৱস্থাতে খাব পাৰি। অৱশ্যে সজিনা পাতৰ কেঁচা বা শুকান এই দুই অৱস্থাত লাভ কৰা উপকাৰৰ মাত্ৰা সুকীয়া সুকীয়া। সময়ৰ আগতে পতন হোৱাটো কোনেও ভাল নাপায়। শীঘ্ৰ পতনৰ সমস্যাই অকালতে বীৰ্যপাত কৰিবলৈও বাধ্য কৰায়। আৰু আজিকালি এই সমস্যাই প্ৰায় সকলোকে গ্ৰাস কৰিছে। এই সমস্যাই আপোনাৰ বৈবাহিক জীৱনতো সমস্যাৰ সৃষ্টি কৰিব পাৰে আৰু লগতে আপোনাৰ আত্মবিশ্বাসো হ্ৰাস কৰিব পাৰে। গতিকে ইয়াৰ বাবে প্ৰথমে আমাৰ জীৱনশৈলীৰ লগতে আমাৰ মানসিক স্বাস্থ্য উন্নত কৰাটো অতি গুৰুত্বপূৰ্ণ। আৰু উপযুক্ত পুষ্টিকৰ উপাদানৰ বাবে মেনচিয়ৰ পৰিপূৰক গ্ৰহণ কৰিব পাৰে। ই সম্পূৰ্ণ প্ৰাকৃতিক আৰু বিশেষকৈ শীঘ্ৰ পতন কমোৱাত সহায় কৰে। ইয়াত অতি বিশেষ উপাদান আছে, যেনে হৰ্নি গোট উইড, যিটো চীনা বনৌষধি যিয়ে পেশীৰ শক্তি, সহনশীলতা আৰু স্থায়িত্ব বৃদ্ধি কৰাত অতি ফলপ্ৰসূ বুলি জনা যায় আৰু ই মানসিক চাপ আৰু উদ্বেগ হ্ৰাস কৰাত সহায় কৰে। দ্বিতীয় বিশেষ উপাদানটো হ'ল জিংচেন। ই আপোনাৰ মানসিক চাপৰ মাত্ৰা হ্ৰাস কৰে আৰু শৰীৰৰ শক্তিৰ মাত্ৰা বৃদ্ধি কৰাত সহায় কৰে। তৃতীয় বিশেষ উপাদানটো হৈছে তাল মাখনা। ই আমাৰ বীৰ্যৰ ঘনত্ব আৰু সময়কাল বৃদ্ধি কৰাত সহায় কৰে। তাৰোপৰি ইয়াত আন বহু ধৰণৰ প্ৰাকৃতিক উপাদানৰ মিশ্ৰণ আছে। আৰু যদি আপুনি শীঘ্ৰে বা অকাল বীৰ্যপতনৰ বিষয়ে জানিব বিচাৰে তেন্তে তাৰ বাবে আপুনি মেনচিয়ৰে প্ৰদান কৰা বিনামূলীয়া পৰামৰ্শ ব্যৱহাৰ কৰিব পাৰে। সেয়েহে আপোনাৰ বৈবাহিক জীৱন সুখকৰ কৰাৰ লগতে আপোনাৰ আত্মবিশ্বাস ঘূৰাই আনিবলৈ মেনচিয়ৰ আজিয়েই গ্ৰহণ কৰক। এতিয়া জানো আহক সজিনাৰ কেঁচা পাতত কিমান পৰিমাণৰ কি থাকে। কেঁচা সজিনা পাতত প্ৰচুৰ পৰিমাণে ভিটামিন এ, চি, কেলছিয়াম, পটাছিয়াম, আইৰণ আৰু প্ৰটিন থাকে। 100 গ্ৰাম গাজৰত যিমান পৰিমাণৰ ভিটামিন এ পোৱা যায় তাতকৈ সম পৰিমাণৰ সজিনাৰ কেঁচা পাতত 40 গুণ বেছি ভিটামিন এ পোৱা যায়। 100 গ্ৰাম সুমথিৰাত যিমান পৰিমাণৰ চি ভিটামিন পোৱা যায় তাতকৈ 7 গুণ বেছি পোৱা যায় সম পৰিমাণৰ সজিনাৰ কেঁচা পাতত।
100 মিলিগ্ৰাম গাখীৰত যিমান পৰিমাণৰ কেলছিয়াম পোৱা যায় তাতকৈ 4 গুণ বেছি পোৱা যায় সম পৰিমাণৰ ছজিনাৰ কেঁচা পাতত 100 গ্ৰাম কলত যিমান পৰিমাণৰ পটাছিয়াম পোৱা যায় তাতকৈ 3 গুণ বেছি পোৱা যায় সম পৰিমাণৰ ছজিনাৰ কেঁচা পাতত 100 গ্ৰাম পালেং শাকত যিমান পৰিমাণৰ আইৰণ পোৱা যায় তাতকৈ 3-4 গুণ বেছি পোৱা যায় সম পৰিমাণৰ ছজিনাৰ কেঁচা পাতত 100 গ্ৰাম দৈৰ ঘোলত যিমান পৰিমাণৰ প্ৰটিন পোৱা যায় তাতকৈ 2 গুণ বেছি পোৱা যায় সম পৰিমাণৰ ছজিনাৰ কেঁচা পাতত পিছে ছজিনাৰ শুকান পাতৰ গুণাগুণৰ পৰিমাণো কোনো প্ৰকাৰে কম নহয় 100 গ্ৰাম গাজৰত যিমান পৰিমাণৰ ভিটামিন এ পোৱা যায় তাতকৈ 10 গুণ বেছি সম পৰিমাণৰ ছজিনাৰ শুকান পাতত পোৱা যায় 100 গ্ৰাম সমথিৰা টেঙাত যিমান পৰিমাণৰ ভিটামিন সি পোৱা যায় তাতকৈ 2 গুণ বেছি পোৱা যায় সম পৰিমাণৰ ছজিনাৰ শুকান পাতত 100 গ্ৰাম গাখীৰত যিমান পৰিমাণৰ কেলছিয়াম পোৱা যায় তাতকৈ 17 গুণ বেছি পোৱা যায় সম পৰিমাণৰ ছজিনাৰ শুকান পাতত 100 গ্ৰাম কলত যিমান পৰিমাণৰ পটাছিয়াম পোৱা যায় তাতকৈ 15 গুণ বেছি পোৱা যায় সম পৰিমাণৰ ছজিনাৰ শুকান পাতত 100 গ্ৰাম পালেং শাকত যিমান পৰিমাণৰ আইৰণ পোৱা যায় তাতকৈ 25 গুণ বেছি পোৱা যায় সম পৰিমাণৰ ছজিনাৰ শুকান পাতত 100 গ্ৰাম দৈৰ ঘোলত যিমান পৰিমাণৰ প্ৰটিন পোৱা যায় তাতকৈ 9 গুণ বেছি পোৱা যায় সম পৰিমাণৰ ছজিনাৰ শুকান পাতত এতিয়া জানো আহক ছজিনা পাতে আমাক কি বেমাৰৰ পৰা ৰক্ষা কৰিব পাৰে ছজিনাত ফলেট কেলছিয়াম পটাছিয়াম নিয়াচিন ভিটামিন B6 আৰু থিয়ামিন আদি থাকে যাৰ বাবে শৰীৰৰ চৰ্বি কম হয় আৰু কোনো বেয়া কোলেষ্টৰল বহন নকৰে গৱেষকৰ মতে ছজিনাৰ পাত এনে এটা খাদ্য যি যকৃত অক্সিডেশ্যন আৰু ক্ষতিৰ পৰা সক্ৰিয়ভাৱে সুৰক্ষিত কৰিব পাৰে অধ্যয়নত কোৱা হৈছে যে যকৃতক এন্টি টিউবাৰকুলাৰ ঔষধৰ ফলত হোৱা ক্ষতিৰ পৰা সুৰক্ষিত থকাত ছজিনাৰ পাতে সহায় কৰে আৰু যকৃতৰ কোষবোৰ মেৰামতি কৰাত সহায় কৰে সেয়ে যকৃতৰ ৰোগত ভুগি থকা লোকে নিয়মিত ৰূপত ছজিনা পাত খাব পাৰে ছজিনা পাতৰ ঔষধি গুণে কৌষ্ঠকাঠিন্য কোলাইটিছকে ধৰি কিছুমান পেটৰ সমস্যা আৰু বিকাৰৰ চিকিৎসা কৰাত সহায় কৰে ছজিনাত কিছুমান বেক্টেৰিয়া বিৰোধী আৰু এন্টিবায়টিক যৌগ থাকে যিয়ে সংক্ৰমণ সৃষ্টি কৰা বীজাণুৰ বৃদ্ধি ৰোধ কৰাত সহায় কৰে কেৱল এয়াই নহয় ছজিনাত থকা আঁহজাতীয় পদাৰ্থবোৰে হজমত সহায় কৰে আৰু পাচনতন্ত্ৰৰ সমস্যাবোৰ আঁতৰাই ৰাখে বহুতো চিকিৎসা বিশেষজ্ঞৰ মতে ছজিনাৰ ঔষধি গুণবোৰে কিছুমান কৰ্কট ৰোগ বিকাশ হোৱাত বাধা আৰোপ কৰিব পাৰে ছজিনাত ভিটামিন B3 নামৰ এটা সহায়ক যৌগ থাকে যি শৰীৰত কৰ্কট কোষৰ বিকাশ দমন কৰিব পাৰে যদি আপুনি আপোনাৰ হাড় স্বাস্থ্যকৰ কৰিবলৈ এটা প্ৰাকৃতিক পৰিপূৰক বিচাৰি আছে তেন্তে ছজিনাৰ পাত আপোনাৰ বাবে মহৌষধ ছজিনাৰ পাতত কেলছিয়াম ফছফৰাছ জিংকৰ দৰে শক্তিশালী খনিজ আছে যি আপোনাৰ বয়সৰ লগে লগে হাড় আৰু গাঁঠি স্বাস্থ্যকৰ কৰি ৰাখিব পাৰে ছজিনাত কেইবাটাও ৰোগ বিৰোধী গুণ আছে যি আৰ্থ্ৰাইটিছৰ দৰে স্থিতিৰ চিকিৎসা কৰা ক্ষতিগ্ৰস্ত হাড় আৰু লিগামেণ্টৰ চিকিৎসা আৰু যত্ন লোৱাত সহায় কৰিব পাৰে ছজিনাত শক্তিশালী এণ্টিঅক্সিডেণ্ট আৰু পুষ্টি থাকে যি কাৰ্ডিয়েক জটিলতা হৃদযন্ত্ৰৰ ৰোগ প্ৰতিহত কৰিবলৈ আৰু আনকি নিয়মীয়াকৈ গ্ৰহণ কৰিলে কাৰ্ডিয়েক সমস্যাৰ আশংকা হ্ৰাস কৰাত সহায় কৰে সেয়ে যদি আপুনি স্বাস্থ্যকৰ হৃদযন্ত্ৰ বিচাৰে ছজিনা পাত গ্ৰহণ কৰা আৰম্ভ কৰিব পাৰে ডায়েবেটিছ ৰোগীৰ বাবে ছজিনা লাভজনক কিয়নো ই শৰীৰত ৰক্ত শৰ্কৰাৰ স্তৰ সন্তুলিত কৰাত সহায় কৰে যিয়ে ডায়েবেটিছত ভুগি থকা লোকসকলক সহায় কৰে অধ্যয়নত এইটো কোৱা হৈছে যে নিয়মীয়াকৈ ছজিনাৰ পাত খোৱা ডায়েবেটিক ৰোগীৰ হিমোগ্লোবিনৰ পৰিমাণ প্ৰটিনৰ পৰিমাণ উন্নত কৰে আৰু সেইবোৰৰ ৰক্ত শৰ্কৰাৰ স্তৰ নিয়ন্ত্ৰণ কৰে কিছুমান গৱেষণাই দেখুৱাইছে যে নিয়মীয়াকৈ ছজিনা পাতৰ গুৰি বা ৰস গ্ৰহণ কৰিলে শ্বাসতন্ত্ৰৰ বিকাৰত ভুগি থকা ৰোগীৰ হাঁপানি ৰোগৰ তীব্ৰতা বা গম্ভীৰতা হ্ৰাস কৰাত সহায় কৰিব পাৰে লগতে গৱেষণাত কোৱা হৈছে যে নিয়মীয়াকৈ ছজিনা পাত গ্ৰহণ কৰিলে ৰক্তচাপৰ স্তৰ বজাই ৰখাত কেইবাটাও বৃক্কৰ বিকাৰৰ পৰা সুৰক্ষিত কৰা চকুৰ স্বাস্থ্য উন্নত কৰা ছালৰ গঠন মসৃণ কৰা আৰু কোষ ৰোগৰ দৰে সমস্যাৰ চিকিৎসা কৰাত সহায় কৰিব পাৰে প্ৰিয় দৰ্শক এতিয়ালৈ আমি আলোচনা কৰিলো যে ছজিনা পাতত থকা গুণাগুণ আৰু এই গুণাগুণে আমাক কি ৰোগ হোৱাৰ পৰা ৰক্ষা কৰিব পাৰে আৰু এতিয়া জানো আহক যে ছজিনা পাত আপুনি কেনে ধৰণে খাব শুকান ছজিনা পাতৰ গুৰিৰে আপুনি ৰাতিপুৱাৰ চাহ একাপ খাব পাৰে ছজিনাৰ কেঁচা পাত বটি লৈ ৰস উলিয়াই প্ৰয়োজন অনুসাৰে নিমখীয়া বা মিঠা কৰি খাব পাৰে
ছজিনাৰ শুকান পাতৰ গুড়ি আটাৰ লগত মিহলাই ৰুটি হিচাপেও খাব পাৰে। বেচনৰ লগত শুকান ছজিনা পাতৰ গুড়ি মিহলাই পকৰা হিচাপেও খাব পাৰে। ছজিনাৰ কেঁচা কোমলীয়া পাত ভাজি কৰিও খাব পাৰে। ছজিনাৰ কেঁচা পাতৰ চাটনি বনাইও খাব পাৰে আৰু ছজিনা ফুলৰ বৰ ভাজিও খাব পাৰে। ইমানবোৰ গুণৰ আকৰ ছজিনাক নিশ্চিতভাৱে মৰ্ত্যৰ অমৃত বুলি ক'ব পাৰি। আমাৰ গাঁৱে ভূঞে সহজলভ্য এবিধ পাচলিৰ বহুল ব্যৱহাৰেৰে আমি আমাৰ শৰীৰক সুস্থ সবল কৰি ৰাখিব পাৰোঁ। বজাৰৰ পৰা কৃত্ৰিমভাৱে প্ৰস্তুত কৰা ভিটামিন, আইৰণ, কেলছিয়াম আদি ব্যৱহাৰ কৰাতকৈ বাৰীতে থকা ছজিনা জোপাৰ পৰাই আমি তাৰ প্ৰয়োজনীয়তা পূৰাব পাৰোঁ। সাধাৰণতে ইয়াৰ কোনো পাৰ্শ্বক্ৰিয়া নাই বুলিয়েই কোৱা হৈছে। তথাপি ইয়াৰ ছাল আৰু শিপা উপযুক্ত বিধি বিধান নমনাকৈ কেতিয়াও ব্যৱহাৰ নকৰিব। কোনো দীঘলীয়া স্বাস্থ্যজনিত সমস্যাত ভুগি থকা ব্যক্তিসকলে বিজ্ঞ লোকৰ বা চিকিৎসকৰ পৰামৰ্শ লৈহে এবিধ খাদ্য গ্ৰহণ কৰিব। শেষত আমাৰ সমাজৰ সচেতন নাগৰিকলৈ মোৰ এটাই অনুৰোধ কৰিব বিচাৰোঁ যে ইমানবোৰ গুণসম্পন্ন এবিধ পাচলি আমাৰ হাতত থকাৰ পিছতো আমি বিদেশী বিক্ৰেতাৰ পৰা ছজিনাৰ বিভিন্ন প্ৰকাৰে তৈয়াৰী ঔষধবোৰ দামেৰে কিয় কিনি খাওঁ? তাতকৈ আমাৰ প্ৰত্যেকৰে চৌহদত এজোপাকৈ ছজিনাৰ গছ ৰুব নোৱাৰোঁনে? আপোনাৰ ঘৰৰ চৌহদত যদি ছজিনা গছ নাই তেন্তে আজিয়েই এজোপা ছজিনা গছ ৰুৱক আৰু নিজৰ স্বাস্থ্যৰ প্ৰতি যত্ন লওক। ধন্যবাদ।